নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মৰমী মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোলৈকে স্বাগতম জনালোঁ। বলক আজি আমাৰ পথাৰখন আপোনালোকক আকৌ এবাৰ দেখুৱাইছোঁ। পথাৰৰ মাজত ৰোৱানীবোৰ মাজত আচলতে ঘাঁহ চাহ ওলাইছেনে নাই ওলোৱা, আমি কি ব্যৱহাৰ কৰিছিলোঁ তাকে দেখুৱাবলৈ আপোনালোকক আগবাঢ়িছোঁ। ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বলক তেন্তে আমাৰ পথাৰডৰা এয়া পালোহি এতিয়া। বলকচোন পানী কিমান আছে কি কথা তাকে চাওক। এইডৰাই হৈছে আমাৰ পথাৰডৰা, দেখিছেনে? এইবোৰ শুকাই গ'ল পানী, কিন্তু পানী আকৌ আহিলে হ'ব। আমি আচলতে ৰোৱানীতে দিয়ে যে ঘাঁহ মৰা দৰৱ, সেই দৰৱবিধ আচলতে এইবাৰ দি দিছোঁ। সেই ঘাঁহ নাই ওলোৱা বাৰু বৰ্তমান। এয়া এনেকুৱা হৈছে, দেখিছেনে দৰা কি সুন্দৰ হৈছে। পানী দুনিয়ে একো মাৰিবলৈ নাপালে, আৰু যিডোখৰ মাৰিছিলে মই আপোনালোকক দেখুৱাম। অকণমান এয়া বগা বগা পৰিছে, আপোনালোকে ধৰিব পাৰিছে নাই নাজানো। এইডৰা দেখিছেনে? এনেকৈ কৰি এই মাজত এজোপা দুজোপা এনেকৈ মৰে, আৰু কি কৰিব, এইজোপা মৰিছে এইখিনিত। আৰু এইয়া এইফালে আগতীয়াকৈ ৰুলে আচলতে এইটোৱে হয়, আৰু ধুনীয়া হয় ৰোৱানীডৰা। সেইকাৰণে লৰালৰিকৈ আৰু আগতীয়াকৈ ৰুই দিয়া হৈছে। ইয়াত পানী অলপ আছে চলচলীয়াকৈ। এইবাৰ লেহেতি শাকো ওলোৱা নাই, কাৰণ ঘাঁহ মৰা দৰৱ দিছোঁ। সেইখিনিত অলপ ঘাঁহ ওলাইছে, চিচিয়া ঘাঁহ, পাছলৈ চাগে অলপমান হ'ব। আৰু এইফালে মই এডোখৰ খাজি দিছিলোঁ, সেইডোখৰ পাতল নিচিনা দেখিছে, আপোনালোকে ধৰিব নাই পৰা কেমেৰাত। আৰু এইখিনিতে মুখতে অকণমান দূৰ খাজিছিলোঁ, এইডোখৰ দেখুৱাই দিছোঁ আপোনালোকক। এই দেখিছেনে? এইবোৰ আমাৰ ৰিচাৰ্জ কঠিয়াই ৰোৱা হৈছে, কিন্তু মাজে মাজে পানীয়ে মাৰিলে যে গোচাটো ক'ৰবাত কম ক'ৰবাত বেছি হৈছে। আৰু এইফালে এয়া দ জেগাডোখৰ হাতত মানে কম হৈছে, কোনোবা এজোপাত সৰহ কোনোবা এজোপাত তাকো এনেকুৱা হৈছে। আৰু দেখি এইয়া দেখিছেনে? এইডৰা এইখিনি, আৰু এইডোখৰটো মই খাজি দিছিলোঁ, এইডোখৰ পাতল দেখিছে নহয়, হেলুৱে হৈছে আচলতে পথাৰত। এইডোখৰ পাতল হৈছে, এইডোখৰটো মই খাজি দিছিলোঁ। এয়া মাজে এসপ্তাহ পাছত খাজি দিলোঁ। আৰু এইফালে এইডোখৰটো এডাল দুডাল খাজিবলগীয়া হৈছিল, আৰু সেইফালে এডোখৰ খাজিছিলোঁ। এয়া দেখিছেনে? আমাৰ পথাৰখন এতিয়া সুন্দৰকৈ ভৰি পৰিল, আৰু ৰুই কৰি হৈ গ'ল। এতিয়া সকলোৰে হ'ল। আৰু এইখিনিত আগফালে অলপমান আছেগৈ। এই পৰিৱেশটো আমাৰ গাঁৱৰ, আমাৰ এইডোখৰ পৰিৱেশটো আচলতে আপোনালোকৰ দেখি চিনাকি হৈছে চাগে। মোৰ যিসকল ছাবস্ক্ৰাইবাৰ আৰু যিসকল মানে চাই থাকে, তেওঁলোকৰ আচলতে এই পৰিৱেশটো চিনাকি হৈ গৈছে। আৰু এইফালে আমাৰ পিছ লাইনৰ ঘৰসমূহ, এয়া দেখিছেনে? বেলিটো পৰিব হৈছে, আৰু এতিয়া সুন্দৰকৈ আকাশখনত ডাৱৰে আৱৰি ধৰা যেন লাগিছে। দেখিবলৈ কিবা এটা ধুনীয়া লাগিছে। সেয়াই আৰু আমাৰ ৰোৱানী। ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিবলৈ নাপাহৰিব। অন্য এটা ভিডিঅ'ৰ সৈতে পুনৰ আপোনালোকক লগ পাম বুলি আশা ৰাখিলোঁ। ধন্যবাদ।